নিশা আপুনি প্ৰয়োজনীয় সামগ্ৰী বিচাৰি হাহাকাৰ কৰিব লগা হৈছে নেকি? দিনটো কৰ্মব্যস্ততাৰ বাবে আপুনি পাহৰি গৈছে আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ আৰু নিশা ঘৰলৈ উভতি আহি আপুনি দেখে আপোনাৰ কোঠাত নাই আপোনাৰ অত্যন্ত জৰুৰী সামগ্ৰী। কামৰ পৰা উভতি আহি আপুনি দেখিছে নিশা এসাঁজ ভালদৰে খাবলৈ আপোনাৰ কোঠাত নাই খাদ্য সামগ্ৰী। তেন্তে কি কৰিব আপুনি? আপুনি যদি গুৱাহাটীত বাস কৰে তেন্তে আপোনাৰ বাবে খবৰটো নিশ্চয় জৰুৰী। আপোনাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী নিশাও আপুনি ক্ৰয় কৰিব পাৰিব। নিশা 12টা, 1টা, 2টা বা 3টা যি সময় নহওক কিয় আপোনাৰ বাবে মহানগৰীত 24 ঘণ্টাই উপলব্ধ আছে এখন বিপণী। আপুনি নিশাও যিকোনো সময়তে আপোনাৰ প্ৰয়োজনীয় সামগ্ৰীবিধ এই বিপণীখনৰ পৰা ক্ৰয় কৰিব পাৰিব। এই বিপণীখনত খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সামগ্ৰী উপলব্ধ। মিঠাতেল, চাউল, দাইল, নিমখৰ পৰা আৰম্ভ কৰি চাৰ্ফ, চাবোন, চেম্পুলৈকে নিত্য প্ৰয়োজনীয় সকলো সামগ্ৰী ক্ৰয় কৰিব পাৰিব। কস্মেটিক সামগ্ৰীৰ লগতে পাৰ্টিৰ বাবে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিব পাৰিব গ্ৰাহকে। এইটো আমাৰ 24 আৱাৰ্ছ অপেনিং শ্বপ হয়। গোটেই গুৱাহাটীত অকল এইটোৱে আছে আমাৰ জনামতে 24 আৱাৰ্ছ। এতিয়া আমাৰ ইয়াতে টোটেল 9জন ষ্টাফ আছে। 9জন ষ্টাফত আমি মানে শিফ্ট চেঞ্জ কৰি কেনে কাম কৰা যায়। এতিয়া নাইটত আমি 3জন থাকোঁ, মই থাকোঁ, এজন আৰু ল'ৰা থাকে, এজন ছোৱালী থাকে। আমি 3জন নাইটত থাকোঁ, বাকী 5জন দুপৰীয়া থাকে। বাকী মানে 8 ঘণ্টা হিচাপে শিফ্টটো আমাৰ চেঞ্জ হৈ থাকে। এই বিপণীখন আছে মহানগৰীৰ জয়ানগৰৰ চাৰিআলিৰ সমীপত। নাম হৈছে উৰ্মি ছুপাৰ মাৰ্কেট। এই বিপণীখনত দিনে নিশাই গ্ৰাহকে ভিৰ কৰে। গতিকে আপুনিও নিশা কেতিয়াবা প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱত ভুগিলে এই বিপণীখনৰ পৰাই ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় সামগ্ৰীবিধ। আমাৰ ইয়াতে আপুনি এতিয়া ডিপাৰ্টমেণ্টেল ষ্ট'ৰ হয়। এইটো আপোনাৰ গোটেই গ্ৰ'চাৰী আইটেমটো মানে গোটেই মানে যিমান এচেঞ্চিয়েল বস্তু আছে আৰু নৰ্মেলি যি লগা হয়, যেনেকৈ বাৰ্থডে আইটেমছ হ'ল, আপোনাৰ গ্ৰ'চাৰী হ'ল, মানে ষ্টে ফ্ৰী এইবিলাক হ'ল, আপোনাৰ এইটো সৰু বাচ্চাৰে ফুড হ'ল, এচেঞ্চিয়েল বস্তু গোটেই পাই যায় আপোনাৰ। লগতে মানে ক'ল্ড ড্ৰিংক হ'ল, আইচক্ৰীম হ'ল, গোটেইখিনি পায় আৰু যিমান গ্ৰ'চাৰী আইটেম আছে, কচমেটিক আইটেম আছে, সেইবিলাক গোটেই পায়। গিফ্ট ছেট আইটেমো থাকে আমাৰ তাতে। ৰাতি কাষ্টমাৰ আহে, ভালেখিনি আহে, কাৰণ ইয়াতেতো বেলেগ খোলাত নাথাকে, সেইকাৰণে আহি থাকে ৰাতি কাষ্টমাৰ। আপোনাৰ এতিয়া টাইমিং থাকে, মানে 2টা 3টাত ধৰক ভিৰ হয় কেতিয়াবা। মানে মেইনলি আপোনাৰ কাষ্টমাৰটো ফ্ৰাইডে নাইট, ছেটাৰডে নাইট, ছানডে নাইট হয়। বাকী আপোনাৰ 4 ডেজ অফ ডে থাকে, অলপকৈ আহি থাকে কাষ্টমাৰ, অলপকৈ আহি থাকে। লেট নাইটো কেতিয়াবা পূৰা ভিৰ হয়, যেনে আপোনাৰ অকেজনেলি পূৰা ভিৰ হয়। ইয়াতে ৰাতি মানে দিনত কাম কৰাটো বেলেগ আৰু ৰাতি কাম কৰাটো বেলেগ। এতিয়া ৰাতি আমি দিনত কাম কৰিলে মানে দিনৰ বাতাবৰণটো বেলেগ, ৰাতি বাতাবৰণ বেলেগ, ৰাতি কাষ্টমাৰ অলপ বেলেগ, দিনৰ কাষ্টমাৰ বেলেগ, সেনেকুৱা। ইয়াতে মেক্সিমাম আপোনাৰ ৰাতি কাপল কাষ্টমাৰে আহে, বা ধৰক আপোনাৰ যেনেকুৱা যাৰ বাৰ্থডে পাতিব লাগে, ধৰক কেতিয়াবা বস্তু শেষ হৈ গ'লে, বা এচেঞ্চিয়েল যেনেকুৱা বাচ্চাৰ আপোনাৰ ফুড শেষ হৈ গ'ল, আপোনাৰ পেটছৰ ফুডো থাকে আমাৰ তাতে, পেটছৰ ফুড শেষ হৈ গ'ল, ইমাৰ্জেঞ্চিত এইটো ল'ব আহে। লেডিজ ষ্টে ফ্ৰী সেইবিলাক গোটেই মানে পেম্পাৰ্ছ বাচ্চাৰ সেইবিলাক ল'ব আহে। পিছত কেতিয়াবা পাৰ্টি প্লেনিং কৰিলে বস্তু নালাগিলে ইয়াতে আহে। নিউজ ডেস্ক, আমাৰ অসম।